প্ৰতিবাদ ৰাজপথ অৱৰোধ টায়াৰ জ্বলাই ৰাজহ গাঁও কৰ্তনৰ বিৰোধিতা প্ৰতিবাদকাৰীয়ে বিধায়ক ৰমাকান্ত দেউৰীক গাঁওচোৰৰ আখ্যান কিয় দিলে দন্দুৱা সুৰক্ষা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ সমূহ ৰাইজৰ সহযোগত বুধবাৰে দন্দুৱা তিনিআলিত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় মৰিগাঁও ৰাজচক্ৰৰ অধীনৰ দন্দুৱা কাছমাৰী বনপাৰা আৰু হাপকাঠি ৰাজহ গাঁও কৰ্তন কৰি মিকিৰভেটা ৰাজহ চক্ৰৰ অধীনলৈ নিয়াৰ প্ৰস্তাৱিত সিদ্ধান্তৰ বিৰোধিতা কৰি সহস্ৰাধিক লোকে ৰাজপথত ওলাই আহে প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰাৰ লগতে টায়াৰ জ্বলাই ক্ষোভ প্ৰকাশ কৰে এই সময়ছোৱাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয় প্ৰতিবাদৰ ফলত মৰিগাঁও নগাঁও সংযোগী পথত প্ৰায় 2 ঘণ্টা ধৰি যান বাহনৰ চলাচল ব্যাহত হয় পৰৱৰ্তী সময়ত জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু ৰাজহ চক্ৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ বিষয়টো ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাৰ আশ্বাস দিয়াত প্ৰতিবাদকাৰীসকলে অৱৰোধ প্ৰত্যাহাৰ কৰে আন্দোলনকাৰীসকলে অভিযোগ কৰে যে ৰাইজৰ মতামত আৰু সহমত অবিহনে এনে সিদ্ধান্ত গ্ৰহণ কৰা উচিত নহয় লগতে তেওঁলোকে স্পষ্ট কৰি দিয়ে যে দাবীসমূহ পূৰণ নোহোৱালৈকে গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত থাকিব আমাৰ যিখন শান্তিপূৰ্ণ অঞ্চল দন্দুৱা অঞ্চলত জানে সকলোৱে দন্দুৱা যিখন দন্দুৱাত 83 চনত 5জন ব্যক্তিয়ে গুলি খাইছিল শ্বহীদ হৈছিল 83 গণ আন্দোলনত সেইখন দন্দুৱাত ৰমাকান্ত দেউৰীয়ে অশান্তি বিয়পাব চেষ্টা কৰিছে আমাৰ দন্দুৱা কিচামৰ পৰা মৰিগাঁও সদৰ ৰাজহ চক্ৰলৈ মাত্ৰ 2 কিলোমিটাৰ এই 2 কিলোমিটাৰ নিলগত থকা সদৰ ৰাজহ চক্ৰৰ পৰা দন্দুৱাৰ 4খন ৰাজহ গাঁও দন্দুৱা বনপাৰা কাছমাৰী আৰু হাপকাঠি 4খন ৰাজহ গাঁও কৰ্তন কৰি 20 কিলোমিটাৰ নিলগত থকা মিকিৰভেটা সৈতে সংলগ্ন কৰিব ওলাইছে ই কিমান গ্ৰহণযোগ্য আমি 2 কিলোমিটাৰ নিলগত যাম নে 20 কিলোমিটাৰ নিলগত যাম আজি যদি আমি বহি থাকো আমাৰ ভৱিষ্যত প্ৰজন্মই আসলে কষ্ট খাব সেয়া ভাবি আমি আসলে দন্দুৱা গোটেই ৰাইজ ওলাই আহিছো ইয়াত কোনো সংগঠন নাই দন্দুৱা ৰাইজ ওলাই আহি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পুৱা 10 বজাৰ পৰা পথ অৱৰোধ কৰিছে আৰু এতিয়ালৈ কিন্তু প্ৰশাসনৰ কোনো সহযোগ পোৱা নাই প্ৰশাসনৰ কোনো বিষয়া অহা নাই আৰক্ষী আহিছে আৰক্ষী আহি যি কৰিবলগীয়া কৰিছে কিন্তু প্ৰশাসনৰ বৰ্তমানলৈ কোনো অহা নাই আমি মুখ্যমন্ত্ৰীলৈ এটা অনুৰোধ জনাম যি ৰমাকান্ত দেউৰীয়ে আমাৰ মৰিগাঁও সদৰ ৰাজহ চক্ৰৰ পৰা গাঁও কেইখন চুৰ কৰি নিজৰ গাঁৱত নিজৰ ৰাজহ চক্ৰ ৰাখিব বিচাৰিছে তাৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে মৰিগাঁও ৰাজহ চক্ৰৰ পৰা আমাৰ দন্দুৱা হাপকাঠি কিষাণ বনপাৰা এই 5খনকে গাঁও যি মৰিগাঁও ৰাজহ চক্ৰৰ পৰা স্থানান্তৰ কৰি মিকিৰভেটালৈ নিবলৈ বিচাৰিছে এই কথাটোত আমি তীব্ৰ বিৰোধিতা কৰিছো এই কথা আমি কোনো কাৰণতে নামানো আৰু এই কথাটো হৈছে একে সম্পূৰ্ণ জল পটপট হৈ গৈছে তেওঁ মানে আমাৰ মৰিগাঁও বিধায়কে এইটো মানে ৰাজনৈতিকভাৱে তেওঁলোকে এইটো আমাক তেনেকে লৈ গৈ পেলাই ৰাজহ চক্ৰটোৰ সংখ্যা বৃদ্ধি কৰি ভৱিষ্যতে তেওঁলোকে তেওঁ ৰাজনীতিবাদ সুপ্ৰশস্ত কৰাৰ বাবে তেওঁলোকে এইটো চিন্তা কৰিছে তেওঁ যাতে ভৱিষ্যতে তাত এটা সমষ্টি তৈয়াৰ কৰি তাত যেন চিৰদিনলৈ তেওঁ ৰজা হৈ থাকিব বিচাৰিছে তেওঁ পুত্ৰ সন্তানলৈকে ভৱিষ্যতটো প্ৰজন্মলৈকে তেওঁ ৰজা হৈ খোৱাৰ যি সপোন দেখিছে এই সপোন বাস্তৱায়িত হবলৈ আমি কোনো কাৰণত আমি দন্দুৱাবাসীয়ে হ'ব নিদিওঁ এইটো গতিকে ৰাইজ আমি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছো মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু